নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ কাউন্সেলিং অলৰেডি ষ্টাৰ্ট হৈ গৈছে। তো কোনখন কলেজত চিট পালে সেইটো কমেণ্ট কৰি জনাব। তো এইকেইদিন ভালেখিনি কেণ্ডিডেটে কমেণ্ট কৰি আছিল যে এইবাৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ BSc নাৰ্ছিঙৰ নতুনকৈ কলেজ এড হ'ব নেকি। তো এই টপিকটোৰ ওপৰত ভিডিঅ' নবনাম বুলি ভাবিছিলোঁ, কিন্তু ইমানখিনি ষ্টুডেণ্টে কমেণ্ট আৰু হোৱাটছএপৰ জৰিয়তে সুধি থকা বাবে এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। তো মই নলবাৰী মেডিকেল কলেজৰ ইমেইলৰ থ্ৰু দিও সিহঁতক কণ্টেক্ট কৰিছিলোঁ যে ইয়াৰে BSc নাৰ্ছিঙৰ নতুনকৈ কলেজ নলবাৰী মেডিকেল কলেজত দিব নেকি, আৰু বৰপেটাত যিখন মেডিকেল কলেজ আছে তাকো সুধিছিলোঁ। তো কি ক'লে আৰু INC ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলৰ ফালৰ পৰা কিবা নটিচ আহিছে নে নাই সেইটো চেক কৰিম। তো ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। তো আপোনালোকৰ ইমানখিনি মৰম আৰু ছাপৰ্টৰ কাৰণে অসম ফিচাৰ ইউটিউব চেনেলটোৱে 10,000 ছাবস্ক্ৰাইবাৰ অতিক্ৰম কৰিবলৈ সক্ষম হৈছে। তো এনেকৈ আগলৈকে আৰু মৰম আৰু ভালপোৱা দি যাব। থেংক ইউ। তো প্ৰথম কথা, নলবাৰী মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজ বা FAAMC ইয়াৰে যি BSc নাৰ্ছিং কোৰ্চটো দিয়া কথা আছে এইটো কোনো ধৰণৰ অফিচিয়েলি নহয়, এইটো মানুহৰ মুখে মুখে কোৱা কথাহে। তো নলবাৰী মেডিকেল কলেজখন আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয়, তো মই তাৰে মানুহৰ লগতো কণ্টেক্ট কৰিছিলোঁ আৰু নলবাৰী মেডিকেল কলেজৰ অফিচিয়েল ৱেবছাইটত এটা ইমেইল দিয়া আছে, সেই ইমেইলটোতো কণ্টেক্ট কৰিছিলোঁ। তো সিহঁতে ৰিপ্লাই কৰিছিল। তো ইমেইলত আপোনালোকে চাব পাৰে মই এনেকৈ দুখন কলেজক ইমেইল কৰিছিলোঁ। তো নলবাৰী মেডিকেল কলেজৰ যি ইমেইল আছে সেই ইমেইলটো হ'ল nalbarymch@gmail.com। তো এইটো ইমেইলত 2 দিন আগতে ইমেইল কৰিছিলোঁ। তো সিহঁতক সুধিছিলোঁ যে ডিয়াৰ ছাৰ, এইবাৰ নলবাৰী মেডিকেল কলেজত BSc নাৰ্ছিং কোৰ্চ ষ্টাৰ্ট হোৱাৰ চান্স আছে নেকি। তো সিহঁতে অলপ পিছত ৰিপ্লাই কৰিলে ন' চৰি। তো সিহঁতৰ মতে ক'লে যে এইবাৰ নলবাৰী মেডিকেল কলেজত BSc নাৰ্ছিং কোৰ্চ ষ্টাৰ্ট হোৱাৰ সম্ভাৱনা নাই। তো নলবাৰী মেডিকেল কলেজত MBBS কোৰ্চটো ষ্টাৰ্ট হৈছে। তো MBBS কোৰ্চটো লাষ্ট ইয়াৰতে নলবাৰী মেডিকেল কলেজত আৰম্ভ হৈছে। তো চেম ইমেইল বৰপেটা মেডিকেল কলেজখনতো কৰিছিলোঁ, কিন্তু বৰপেটা মেডিকেল কলেজখনৰ পৰা একো ৰেছপন্স, ইমেইলে দুটাকে চেণ্ড কৰিছিলোঁ, কিন্তু নলবাৰী মেডিকেল কলেজৰ পৰা ৰিপ্লাই আহিলে। তো নেক্সট ইণ্ডিয়ান নাৰ্ছিং কাউন্সিলিঙৰ যি অফিচিয়েল ৱেবছাইট আছে তাত অহাৰ পিছত ইয়াতো চেক কৰিলোঁ। তো ইয়াতে আপোনালোকৰ লিষ্ট অফ নাৰ্ছিং ইনষ্টিটিউট, তো ইয়াতে ক্লিক কৰি চাব পাৰিব। তো আছাম নাৰ্ছিং কাউন্সিলিঙৰ অফিচিয়েল ৱেবছাইটতো চেক কৰিব পাৰিব। তো ইয়াতে ক্লিক কৰাৰ পিছত প্ৰথম আপোনালোকে নটিচটো চাব পাৰে, লিষ্ট অফ ষ্টেট নাৰ্ছিং কাউন্সিলিং ৰেকগনাইজড ইনষ্টিটিউট অফাৰিং ভেৰিয়াছ কোৰ্চ ইনস্পেক্টেড আণ্ডাৰ ছেকশ্যন 13 and 14 অফ INC Act ফাউণ্ড সুইটেবল ফৰ দ্য একাডেমিক ইয়াৰ 2024। তো এই কলেজখন 15 জুলাইত আপডেট হৈছে। তো যদি আগতে কিছুমান কলেজৰ ৰেনুৱেলটো শেষ হৈছে, তো বছৰে বছৰে বা কেইবছৰৰ মূৰত INCৰ পৰা কলেজবিলাকে ৰেনুৱেল কৰি থাকিব লাগে। তো ইয়াতে 15 জুলাই তাৰিখে যিবিলাক কলেজ আপডেট কৰিছে বা ৰেনুৱেল কৰিছে বা নতুনকৈ এড হৈছে ইয়াতে এই লিষ্টখনত মেনশ্যন আছে। তো এই লিষ্টখন ডাউনলোড কৰাৰ পিছত ইয়াতে আপোনালোকে চাব পাৰিব। তো ইয়াতে সকলোবিলাক ডিষ্ট্ৰিক্টৰ কাৰণে এনেকৈ নতুনকৈ এড হোৱা বা আগৰ ৰেনুৱেল কৰা কলেজবিলাকৰ নাম দিয়া আছে। তো ইয়াতে ট্ৰাষ্ট নেম এইবিলাক দিয়া আছে। তো আপোনালোকে অসমৰ কাৰণে ইয়াতে চাৰ্চ অপশ্যনত চাৰ্চ কৰি চাব পাৰে আছাম বুলি। তো ইয়াতে যি 11 নম্বৰ পইণ্টটো আছে, এই 11 নম্বৰ পেজ আছে, তো তাত অসমৰ নতুনকৈ এড হোৱা বা ৰেনুৱেল কৰা কলেজবিলাকৰ নাম পাই যাব। তো ইয়াতে প্ৰাইভেট কলেজ আহিছে, গভৰ্ণমেণ্ট এখনো কলেজ নাই। তো ইয়াতে BSc নাৰ্ছিং, GNM নাৰ্ছিং, তো নতুনকৈ যদি কিবা দিছে ইয়াতে আহি গৈছে। তো 25 জুলাইলৈকে 3খন নতুনকৈ BSc নাৰ্ছিং কলেজ এড হৈছে, সেই 3খন প্ৰাইভেট হয়। তো ৰেনুৱেল যদি সেইটো নাজানো, বা এড হৈছে বা ৰেনুৱেল কোনোবা এটা হ'ব। তো স্কুল অফ নাৰ্ছিং ইয়াতে BSc নাৰ্ছিংটো দিছে, তাৰপিছত অময়া ভৰালিত দিছে BSc নাৰ্ছিং কোৰ্চটো, তাৰপিছত CPMSতো BSc নাৰ্ছিং কোৰ্চটো দিছে। ইয়াতে চিট কেপাচিটিবিলাক দি দিছে। তো ইয়াতে নলবাৰী মেডিকেল কলেজ আৰু বৰপেটাৰ মেডিকেল কলেজখনৰ নাম মেনশ্যন নাই। তো 15 জুলাই তাৰিখলৈকে নলবাৰী মেডিকেল কলেজ আৰু বৰপেটা মেডিকেল কলেজত BSc নাৰ্ছিং কোৰ্চটো এড হোৱা নাই। তো আপোনালোকে আছাম নাৰ্ছিং কাউন্সিল চমুকৈ ANCৰ অফিচিয়েল ৱেবছাইটতো চেক কৰি চাব পাৰে, তাতো এতিয়ালৈকে অফিচিয়েলি কোনো ধৰণৰ নটিচ দিয়া নাই। তো এইখিনি আপডেট আপোনালোকৰ আগলৈ আগবঢ়ালোঁ। তো নতুন কলেজ এড হোৱাটো ময়ো বিচাৰোঁ, কিন্তু যিখিনি ষ্টুডেণ্টক সিহঁতে লয় সেইখিনি যাতে প্লেচমেণ্ট ভালকৈ দিব পাৰে। তো হিমন্ত বিশ্ব শৰ্মাই কলেজৰ কাৰণে এপ্ৰুভেলৰ কাৰণে এপ্লিকেশ্যন দিছে, এতিয়ালৈকে এপ্ৰুভ হোৱা নাই। তো গভৰ্ণমেণ্টত প্ৰায় 345টা BSc নাৰ্ছিঙৰ কাৰণে চিট আছে, আৰু গভৰ্ণমেণ্ট আৰু প্ৰাইভেট মিলাই অসমত 1570টা মান প্ৰায় চিট কেপাচিটি আছে। কলেজ এড হয় নহয় সেইটো নাজানো, কিন্তু যিমানখিনি ষ্টুডেণ্ট এবছৰত লয় সেই ষ্টুডেণ্টখিনি যাতে 4 বছৰ পিছত BSc নাৰ্ছিং যিকোনো কোৰ্চ নহওক কিয় কমপ্লিট কৰাৰ পিছত
এটা প্লেচমেণ্ট পায়। তো এনেকুৱা হ'ব নালাগে যে 4 বছৰ পিছত বা 5 বছৰ পিছত তেওঁলোকে এইবিলাক কোৰ্চ কমপ্লিট কৰাৰ পিছত এনে বহি থাকক। তো এই ভিডিঅ'টোত এইখিনি আছিল। যদি নতুন কলেজ এড হোৱাৰ কিবা নটিফিকেশ্যন হয় চেনেল পেজত দি দিবলৈ চেষ্টা কৰিম, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ অফিচিয়েল নটিচ হোৱা নাই। তো এই ভিডিঅ'টোত এইখিনি আছিল। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, যিকোনো ধৰণৰ নটিফিকেশ্যন আহিলে আমাৰ চেনেল দি দিবলৈ চেষ্টা কৰিম।